হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। মই আজি আপোনালোকৰ ওচৰত এটা পালেং পনীৰৰ ৰেচিপি লৈ আহিছোঁ, যিটো নেকি আপুনি আলহীক অতি সোনকালে আৰু সহজতে বনাই খুৱাব পাৰে। যি গতিকে এতিয়া মাঘ বিহু চলি আছে, উৰুকা গ'ল, উৰুকাৰ ভোজ ভাত আমি সকলোৱে খালোঁ। গতিকে কম মছলাৰে ধুনীয়াকৈ সোৱাদযুক্ত খানা এটা বনাই খুৱাবলৈ কাৰণো মন নাযায় ন? এনেকৈ সকলোৱে বনাই খুৱাব পাৰিব। এতিয়া যি গতিকে পালেঙৰ বতৰ, পালেং শাক এভেইলেবল বজাৰতে হওক ঘৰতে হওক সকলোতে আছে। গতিকে আহকচোন তেতিয়াহ'লে দেৰি নকৰি মই পালেং পনীৰনো কেনেকৈ বনালোঁ। প্ৰথমতে মই পালেং শাক লৈছোঁ, এমুঠি ডাঙৰকৈ, ধনিয়া লৈছোঁ, যি গতিকে মোৰ ঘৰতে হয় ফ্ৰেছ পালেং লৈছোঁ, আদা লৈছোঁ, নহৰু, পিঁয়াজ, অকণমান জিৰাও লৈছোঁ, মই গোটা জিৰা লৈছোঁ কিন্তু দেই। তাৰপিছত কাজু লৈছোঁ মই আন্দাজমতে, এইটো অপশ্যনেল হয়, আপুনি ল'ব পাৰে নল'বও পাৰে, এইটো আপোনাৰ নিজা কথা। তাৰপিছত মই ল'লোঁ ডালচেনি, তাৰপিছত লং, ইলাচি, এনেকৈ মছলাখিনি মই লৈ ল'ম। লৈ গোটেইখিনি মছলা কি কৰিম, একেলগে পালেঙৰ লগত এইখিনি কি কৰিম, ভাজি ল'ম। চাওকচোন, মছলাখিনি লৈ ল'লোঁ, গোটা মছলা ইউজ কৰিলোঁ। এতিয়া কি কৰিছোঁ, প্ৰথমতে পনীৰ মই লৈছোঁ 200 গ্ৰাম। আপোনালোকে যিমানখিনি মানুহ বা বেছি হ'লেতো বেছি লাগিব, কম হ'লে কম যদি চলিব ন, পালেং পনীৰ বনাবৰ কাৰণে কিমানখিনি খাইছোঁ নিজৰ কথা আৰু। এনেকৈ পালেং পনীৰটো কিন্তু ফ্ৰিজত থোৱা আছিল, এতিয়া বহুত ঠাণ্ডা দিন ন, ফ্ৰিজত বহুত বেছি হৈ গৈছে, আইচৰ নিচিনা হৈ গ'ল ফ্ৰিজটো, বহুত টান হৈ গৈছে পনীৰখিনি। টান হ'লে একো নাই বাৰু, মই কাটি লৈছোঁ এনেকৈ, অলপ দেৰিকৈ নৰ্মেল হৈ যাব। পানী দিলে বাৰু হৈ গ'ল হয়, পানী দিয়া নাই বাৰু, উলিয়ালোঁ মাত্ৰ, পাহৰি গৈছিলোঁ। এতিয়া যি গতিকে মোৰ ওচৰত বেছি সময়ো নাই, ইমান দেৰিলৈকে পানীত তিয়াই থৈ আকৌ নৰ্মেল কৰি আকৌ কাটিবলৈ বনাবলৈ, যি গতিকে মই জল্দি খানাবোৰ বনাব লগা হয়। ঘৰৰ বাহিৰত বহুত কাম থাকে, মই ওলাই যাব লগা থাকে। গতিকে মই এনেকৈ পনীৰখিনি জোৰ কৰিয়ে কাটি লৈছোঁ বাৰু। পনীৰখিনি কাটি ল'ম টুকুৰা কৰি, আন্দাজমতে যেনেকুৱা পিচ, কিমান ডাঙৰ চাইজ কৰে, কি কৰে, বেছি ডাঙৰ কৰে, সৰু কৰে, আপোনাৰ নিজা কথা আৰু, যেনেকৈ খাই ভাল পায় যেনেকৈ কৰিব ন, তেনেকৈ পনীৰখিনি ধুনীয়াকৈ মই কাটি ল'ম। পনীৰখিনি কাটি লৈ এনেকৈ কি হয়, যদি ঘৰত নিৰামিষ ভোজী আলহী আহে, তাৰ কাৰণে পনীৰটো লাগে। তথাপিতো আমিষ হ'লেও কেতিয়াবা কি হয়, মাছ মাংস বনাব মন থাকিলে কি হয়, পনীৰেৰে আলহীক শুশ্ৰূষা কৰিব পাৰোঁ। আৰু নিজৰ কিছুমান, মোৰ ছোৱালীটো ফেভৰেট হয় পনীৰ, এজনী বাৰু বেয়া পায়, নাখায়, তাই কাৰণে বেলেগ বনাব লাগিব। আমি ময়ো ভাল পাওঁ, বেয়া নাপাওঁ পনীৰ খাই কিনে। এনেকৈ বনাই লওঁ। প্ৰথমতে এতিয়া কি কৰিম, কেৰাহী এখন দিছোঁ, বহুৱাই গেছত কেৰাহীখন বহুৱাই দি তাত এতিয়া কি কৰিম, অকণমান বাটাৰ দি দিলোঁ মই, বাটাৰ, ঘি, যি ইউজ কৰে আপোনাৰ, যি মন যায় আৰু। বাটাৰ দিলে টেষ্টটো বেছি ভাল হয়, সেইকাৰণে মই বাটাৰ দিছোঁ। দি তাত মই কি কৰিলোঁ, পিঁয়াজখিনি অলপ কাটি লৈছোঁ, আদা নহৰুটো কাটিব নালাগে বাৰু, আদাখিনি সৰু টুকুৰা কৰি লৈছোঁ। লগতে মই পিঁয়াজৰ লগতে লৈ এইখিনিও কাটি ল'লোঁ। মই ইয়াতে কাটি লোৱাখিনি ঘুটি দি অকণমান ভাজি ল'ম। ভাজি ল'লে কি হয়, কেঁচা গোন্ধটো নাহে, নহ'লেতো কি হয়, তাৰ কেঁচা গোন্ধ ডাইৰেক্ট যদি পনীৰত পালেঙৰ লগত ইউজ কৰোঁ ন, তাতে কেঁচা গোন্ধ থাকি যায়, টেষ্টটো ইমান ভাল নাই। সেইকাৰণে মই এনেকৈ লওঁ। তাৰপিছত মছলাখিনি মই এনেকৈ ভাজি ল'ম। ভাজি কাজুখিনি দি দিলোঁ, দি এতিয়া মই কি কৰিম, লৰাই দিম বস্তুখিনি ধুনীয়াকৈ, লৰাই কম জুইত ভাজি ল'ম। এইখিনি ভাজি লৈ ইয়াত কি কৰিম, মই এটা কেঁচা জলকীয়াও এড কৰি দিছোঁ। অলপ জ্বলা ভাল লাগে ন, মিঠা জ্বলা তেনেকুৱা টেষ্ট আহিব, খুবেই ভাল লাগে। আৰু গ্ৰীণ কালাৰ জলকীয়া এইকাৰণে দিলোঁ, কি হয়, পালেঙৰ লগত অলপ কালাৰটো গ্ৰীণ হৈ দিলে বেছি ভাল লাগে, সেইকাৰণে এনেকৈ কালাৰটো চেঞ্জ নহ'লে, সেইটো কাৰণে মই কেঁচা জলকীয়া দিলোঁ। দি এতিয়া মই পালেংখিনি লৈ কৰি কি কৰিম, বস্তুখিনি লৰাই কম জুইত ভাজি ল'ম। আৰু মই পালেংখিনি ডাঙৰ টুকুৰাকৈ কাটিছোঁ, আপোনালোকে মিহিকৈও কাটি ল'ব পাৰে, মিহিকৈ কাটি ল'লে কথা নাই বাৰু, ভাজিব দি। গতিকে মোৰ পালেংখিনি ফ্ৰেছ হয়, তাত পানীটো বেছি হৈছে, যদি আগতে বজাৰৰ অলপ চাই পেলাই ইয়াতে লেৰেলি যোৱা নাই, ডাইৰেক্ট ফ্ৰেছ পালেংখিনি দি দিছোঁ। অলপ পানীৰ পৰিমাণটো বেছিকৈ ওলাব, সেইকাৰণে অলপ পানী ভাজিব লাগিব, পানীখিনি সম্পূৰ্ণ বাঢ়িলৈ অহালৈ। আৰু ভাজি কি কৰিব লাগিব, গোটেইখিনি মই আপোনালোকক দেখুৱাই আছোঁ, সুন্দৰ পাইছে দেখিলে কিবা বুজি যদি নাপায় আপুনি কমেণ্টটো কৰিব পাৰে, মই বুজাই দিম ভালদৰে। পালেংখিনি এনেকৈ সঠিক নবনালে খাবলৈ টেষ্টি নহয়। এনেকৈ ভালদৰে যদি আমি বনাই লওঁ ভাজি কিনে, তাৰপিছত দি খাবলৈ বহুত টেষ্ট হয়।
এতিয়া মোৰ পালেংখিনি এনেকৈ ভাজা হৈ যাব মছলাখিনি সম্পূৰ্ণ মই বাটাৰত যিগতিকে ভাজি ল'লোঁ ভাজি হৈ যোৱাৰ পিছত মই কি কৰিম এয়া গেছৰ জুইটো অফ কৰি ল'ম অফ কৰি লৈ এইখিনি ঠাণ্ডা হ'বলৈ দিম কিছু সময় ঠাণ্ডা কৰি ল'ম ঠাণ্ডা কৰি লৈ ঠাণ্ডা যেতিয়া হ'ব মানে ঠাণ্ডা হোৱাৰ পিছত গ্ৰাইণ্ডাৰত মই কি কৰিম ধুনীয়াকৈ পিচি ল'ম মিহিকৈ পিচি লৈ কেনে মানে এয়া হৈ গ'ল পানীখিনি হৈ গ'ল এতিয়া মই মানে কি কৰিম এতিয়া গ্ৰাইণ্ডাৰত দি ধুনীয়াকৈ পিচি লৈ কেনে কি কৰিম তাৰপিছত মই পালেংখিনি মানে পনীৰৰ লগত ধুনীয়াকৈ বনাম চাই চাওকচোন কেনেকৈ বনাই আছোঁ কাজু চবখিনি একেলগে মই পিচিছোঁ কি হয় যদি বহুত কেতিয়াবা আলহী কেতিয়াবা বেছি পৰিমাণ বনাব লাগে তেতিয়া বেলেগকৈ এনেকৈ ভাজি কেনেও মানে বস্তুখিনি মানে পিচি ল'ব পাৰে মই যিহেতু কম পৰিমাণৰ পালেং হয় কমকৈ বনাইছোঁ সেইকাৰণে মই বহুত বেছি একেলগে দি দিছোঁ এতিয়া মই কি কৰিলোঁ আকৌ মই কি কৰিছোঁ কেৰাহীখন গৰম হ'ব দি তাত অকণমান বাটাৰ দি দিলোঁ বাটাৰ দি তাত মই কি কৰিম এতিয়া বাটাৰখিনি দি পনীৰ দি দিম যিখিনি পনীৰ কাটি থৈছিলোঁ পনীৰখিনি দি মই পনীৰখিনি ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ পনীৰখিনি ফ্ৰাই কৰি লৈ কেনে তাত আকৌ মই যেতিয়া আগতে ৰেডি কৰি থোৱা পালেং মানে ইয়াতে মানে এড কৰিম পনীৰটো ফ্ৰাই হৈ যোৱাৰ পিছত ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ বহুত বেছি তেলতো কৰিব পাৰি সেইটো কাৰণে তেল যেতিয়া আমি মানে এইটো পনীৰ কি হয় আমাৰ ইয়াৰ লোকেল প্ৰডাক্ট হয় ডায়েৰীৰ লোকেল কাৰণে অলপমান বেছি মানে ক্ৰীম থাকে সেইকাৰণে অলপ মানে টেষ্টটো বেছি হয় আপোনালোকে এইটো আৰু পেকেটিং পনীৰ যিবিলাক আহে সেইবোৰো বনাব পাৰে মই বাটাৰ ইউজ কৰিছোঁ আপুনি তেলো ইউজ কৰিব পাৰে যি মানে ঘিউ ইউজ কৰিব পাৰে আপোনাৰ নিজা মানে চইচ হ'ব যি দিয়ে ইয়াতে কিন্তু যেনেকৈ নবনায় কিয় কিন্তু খাবলৈ বনোৱাৰ পিছত বহুত টেষ্টি হ'ব বহুত বেছিয়ে টেষ্টি হয় তাৰপিছত মই এতিয়া দেখিছোঁ মই জুই কমাই থৈ দিছোঁ পনীৰখিনি এনেকৈ হৈ আছে আৰু এতিয়া এনেকৈ পনীৰটো মই ভাজি আছোঁ কেতিয়াবা কিবা ভাঙিবৰ চান্স থাকিলে বেছি এনেকৈ লৰাই থাকিলে খাব লৰাব যাতে ভাঙি চিঙি নাযায় আৰু এইবিলাক গতিকে লোকেল পনীৰ বনাইছোঁ মই অলপ ভাঙিছে পেকেটিংটো বা এইবিলাক মানে যিবিলাক আহে সেইবোৰ টান হয় এইবিলাক ভাঙি নাযায় এতিয়া মই কৰিলোঁ অলপ ভাজা হোৱাৰ পিছত তাত মানে মই পিচি থোৱা মছলাখিনি শাকৰ পালেঙৰ লগত একেলগে মই এড কৰি দিলোঁ দি অলপ পানীও দিছোঁ দি একেলগে মই কি কৰিম ভালদৰে উতলাই ল'ম ভালদৰে উতলাই লৈ এতিয়া যিগতিকে ইয়াত মছলাবোৰ এড কৰাই আছে ইয়াত বেছি মছলা এড কৰাৰ প্ৰয়োজন নাই যিগতিকে পালেং পনীৰ বনাইছোঁ মই ইয়াতে হালধি গুড়িও ইউজ নকৰোঁ কালাৰটো যিগতিকে মই গ্ৰীণ হোৱাটো বিচাৰিম গ্ৰীণ হৈ থাকিলে বেছি ভাল লাগে সেইকাৰণে মই এনেকৈ গ্ৰীণে বিচাৰিম ইয়াত আন্দাজমতে মই নিমখটো দি ল'ম নিমখটো বাহিৰে ইয়াতে পাৰিলে মছলা এড কৰিব নালাগে কাৰণ গোটা মছলাটো এড কৰিছোঁৱে যদি কেতিয়াবা আকৌ টেষ্টৰ কাৰণে কিছু মছলা আপোনালোকে যদি নিজাকৈ খাই ভাল পায় দিব পাৰে কিন্তু বহুত বেছি মছলা নিদিব বহুত বেছি মছলা দিলে একদম খাবলৈ ভাল নালাগে এনেকৈ নৰ্মেল মানে চিম্পলিয়ে ভাল লাগে খাই কেনে মই নিমখটো দি দিলোঁ ৰেডি এতিয়া মানে মই কি কৰিছোঁ পালেংটো লৰাই আছোঁ ভালদৰে যেতিয়ালৈকে উতল নাখায় মানে পাগুঠি নহয় মানে উতল আখালৈ লৰাই থাকিলে কিছুমান আৰু লাৰি আছোঁ সেইকাৰণে চিটিকি থাকে নহয় যি গতিকে পিচি দিয়া হয় বস্তুখিনি গোটা হৈছে বেছি আৰু চিটিকি থাকিব সেইকাৰণে মই লৰাই আছোঁ আপোনালোকে এনেকৈ লৰাই থাকিব তাৰপিছত আপোনাৰ ৰেডি হৈ যাব পালেং দেখিছে মই অকণমান ধুনীয়াকৈ পাগুঠি আহিছে পালেং ভাল ফল এতিয়া মই কৰিম লৰাই হোৱাৰ টাইমত মানে কি কৰিম আৰু বাটাৰত দিলে দিব পাৰে যদি ক্ৰীম আছে অলপ ক্ৰীম দি দিয়ে বেছি টেষ্টি হ'ব হ'লে যি থাকে ক্ৰীম ঘি বা বাটাৰ কিবা অকণমান ওপৰত দি দিব পাৰে টাইমত মানে দিলে খাবলৈ সোৱাদ বেছি লাগিব এয়া ধুনীয়াকৈ উতলি আছে হ'বই এতিয়া মই পালেং পনীৰ ৰেচিপি বহুতে নাজানে সুধি আছিল ৰেডি হৈ গ'ল একচুৱেলি এনেকৈ বনাই খাবচোন আপোনালোকে যদি খোৱা নাই তেতিয়াও খাই মানে কেনেকুৱা লাগে মোক জনাব এতিয়া মানে মোৰ কি হ'ল পালেং পনীৰ ৰেডি হৈয়ে গ'ল বনোৱা হৈ গ'ল এতিয়া মই চাৰ্ভ কৰি আছোঁ ধুনীয়াকৈ বাৰটাত আপুনি এনেকৈ মানে বনাই ল'ব কিবা বুজি নাপালে মোক কমেণ্ট কৰিব এনেকৈ খাবলৈ বহুত টেষ্টি হয় ভাত ৰুটি পৰঠা নান বা পোলাও সকলোৰে লগত খাব পাৰে আলহী আহিব এতিয়া যেতিয়া বিহুৰ বতৰ আলহী আহিয়ে আছে ঘৰত নিশ্চয় আলহীক এনেকৈ বনাই খুৱাওক খাই আপোনালোকক বাবা দিব বহুতে ভাল হয় যেতিয়া আপোনাক বহুত ভাল পাব এনেকৈ বনাই খোৱালে আৰু অতি সহজ হয় বহুত বেছি টাইম নালাগে বনাবলৈ একদম সহজতে বনাব পাৰে মোৰ ভিডিঅ'টো শেষলৈ চাবৰ বাবে আপোনাক বহুত 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 ধন্যবাদ নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম কিবা বুজি নাপালে কমেণ্ট কৰিব